আপুনি বাৰু গাজৰৰ হালৱা খাইছেনে শুভাংশু? মহাকাশত থকা শুভাংশুলৈ বিশেষ প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইয়াত মাধ্যাকৰ্ষণ শক্তি একেবাৰে নাই। ইয়াত শুই থকাটোও এটা প্ৰত্যাহ্বান। মহাকাশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ শুভাংশু শুক্লাৰ। কেপ্টেইন শুভাংশুৰ জৰিয়তে ভাৰতীয় খাদ্যৰ সোৱাদ লৈছে আন মহাকাশচাৰীয়ে। ভাৰতীয় খাদ্যৰ প্ৰশংসাত পঞ্চমুখ কেপ্টেইন শুভাংশু শুক্লাৰ সতীৰ্থবৃন্দৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত থকা গ্ৰুপৰ অধিনায়ক শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশু শুক্লাক কেইবাটাও প্ৰশ্ন কৰা দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰীয়ে শুভাংশু শুক্লাক কয় যে তেওঁ ভাৰতৰ পৰা দূৰৈত আছে, যদিও প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত তেওঁ আছে। মহাকাশত ভাৰতৰ পতাকা উত্তোলন কৰাৰ বাবে তেওঁলোকক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেপ্টেইন শুভাংশু আৰু প্ৰধানমন্ত্ৰীৰ মাজত চলি থকা বাৰ্তালাপৰ মাজতে নৰেন্দ্ৰ মোদীয়ে কৰে এটা বিশেষ প্ৰশ্ন, যিটো এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। শুভাংশুৱে নিজৰ লগত লৈ যোৱা গাজৰৰ হালৱা তেওঁ খালেনে নাই তাক লৈ প্ৰশ্ন কৰিছিল মোদীয়ে, যাৰ উত্তৰত শুভাংশুৱে কয় যে তেওঁ সেই হালৱা খাইছে। অকল শুভাংশুৱে নহয়, সেই হালৱাৰ আমেজ লৈছে তেওঁৰ লগত যোৱা আন সহযোগী মহাকাশচাৰীসকলেও। সেই খাদ্য খোৱাৰ পিছত ভাৰতীয় খাদ্যৰ সোৱাদ তেওঁলোকৰ মুখত বাৰুকৈ লাগিছিল বুলি শুভাংশু শুক্লাই উল্লেখ কৰিছে। শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ 140 কোটি ভাৰতীয়ক ধন্যবাদ জনাই শুভাংশুৱে বিচাৰিছে আশীৰ্বাদ, যাতে তেওঁ এই যাত্ৰা মংগলময় আৰু সুকলমে পাৰ হৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।